দেৱই পেটৰ বিষ ভাল পোৱাই নাই। খেতি বাতিখিনি আজৰি হ'লে অপাৰেশ্যন কৰিবলৈ যাম বুলি ভাবি আছে। কিন্তু এইকেইদিন তাই ইমানেই খেতিত ব্যস্ত হ'বলগীয়া হৈছে। আজি তাইৰ বোলে বহুত পেট বিষাইছে, কিন্তু উপায় নাই। ৰাখীৰ আজি ৰোৱা ৰুব দিছে, আৰু আমি যদি ৰাখীক সহায় কৰি নিদিওঁ তেনেহ'লে তাইৰ মাটিডৰা ৰোৱাই নহ'ব। সেয়েহে পেটৰ বিষ পেটতে লৈ তাই আহিছে ৰোৱা ৰুবৰ কাৰণে। আৰু সিহঁতে ৰুই আছে, ময়ো ৰুলোঁ। ৰুই মেলি এতিয়া ৰাখীয়ে অনাৰস এটা লৈ আহিছিলে। এতিয়া সকলোৰে বাবে আনাৰসটো কাটিছোঁ। ইজনীও কৈছে আনাৰস নাকাটো, সিজনীও কৈছে নাকাটো। সঁচাকৈ আনাৰসটো কাটিবলৈ যে বহুত আমনি লাগে দেই, বাকলিটো গুচাবলৈ বিশেষকৈ। আৰু ইমান ডাঙৰ আনাৰসটো চাওকচোন, ৰাখীহঁতৰ ঘৰৰ পৰা লৈ আহিছে ৰাখীয়ে। আৰু আজি ৰাখী ৰোৱাখিনি ৰুই থকা হৈছে। আমাৰখিনি ৰুই আজৰি হ'লেও এতিয়া তাইখিনি ৰুই দিছোঁ। এইফালে বলেন বেচেৰাটো দেৱই কষ্ট পাব বুলি সিও লগতে আহি সমানে ৰুইছে, যাতে দেৱই অকণমান আৰাম পায়। দেৱহঁতৰ খেতি কৰোঁতে বহুত মানুহে সহায় কৰি দিছিলে, গতিকে গোটেই মাহটো তাইও ইঘৰে সিঘৰে গৈ সহায় কৰিবলগীয়া হৈছে। আৰু আমিও তাইক সহায় কৰি দিছিলোঁ, ৰাখীও সহায় কৰিছিলে, ময়ো সহায় কৰিছিলোঁ। কিন্তু আমাকো সহায় কৰিবলৈ আহিবলগীয়া হৈছে। নহা হ'লেও বেয়া নাপালোঁহেঁতেন বাৰু, তাইৰ এই পৰিস্থিতিটো গম পাইছোঁ। কিন্তু তাইৰ মনটোৱে মনা নাই আৰু, যিহেতু আমি অকলশৰীয়া, আমাকো সহায়ৰ প্ৰয়োজনটো থাকে। সেইটো কাৰণে তাইও আহিছে আমাক সহায় কৰিবৰ কাৰণে। আৰু এইফালে আনাৰসটো কাটি আছোঁ। ইমানেই ধুনীয়া নহয় আনাৰসটো, একদম ৰসেৰে ভৰ্তি হৈ আছে। পথাৰত কাম কৰি থকাৰ সময়ত কিবা এটা ফল মূল খাবলৈ পালে বহুত বেছি। ৰাখীহঁতৰ পথাৰখনো আমাৰ ঘৰৰ পাছফালে আছে, সেইটো কাৰণে ৰাখীয়ে মানে ঘৰৰ পৰা একো নানিলেও হৈ যায়। আজি দুপৰীয়াৰ ভাত সাজ তাই বস্তুখিনি আনি দিছে, আৰু আমাৰ নেইনাই সকলোৰে কাৰণে এতিয়া ভাত ৰান্ধিব। এফালে তাইয়ে গোটেইখিনি লৈ আহিছে, চানা তিতাই আনিছে, চাহ বনাই আনিছে, বিস্কুট কিবা কিবি লৈ পথাৰলৈ আহিছে। পথাৰত কাম কৰি থকা মানুহখিনিয়ে আকৌ ঘৰত গৈ কাম কৰিবলৈ বহুত কষ্ট হৈ যায়। গতিকে ঘৰত কাম কৰা কোনোবা এগৰাকী মানুহ লাগে। এইকেইদিনে নেইনা গৰম বন্ধ আছে কাৰণে আমি পথাৰত লাগিছোঁ যদিও তাই মানে ঘৰৰ কামখিনি কৰিছে। সেইদিনা আমাৰো ৰোৱাৰ সময়ত গোটেই ৰাইজৰ কাৰণে ভাত তাইয়ে ৰান্ধিলে। আজি ৰাখীহঁতৰ গোটেই পৰিয়ালটোৰ কাৰণে, লগতে আমাৰ কাৰণেও তাই ভাত ৰান্ধি আছে। এইফালে ৰাখীৰ শাহুৱেক, এইফালে আমাৰ সাগৰিকা, হিমাংশু, মৌচম, সকলোৱে এতিয়া ৰাখীৰ পথাৰত ব্যস্ত হৈ আছোঁ। আৰু ৰুই মেলি আহিলোঁ, ভাত পানী খালোঁ, খাই আকৌ আহি পাইছোঁ পথাৰলৈ। কিয়নো বহুত মানুহে এতিয়াও গাই গৰু বন্ধা নাই। যেতিয়ালৈকে গাই গৰু নাবান্ধে পথাৰখন অকণমান চাব লাগিব। আৰু এইফালে ৰাখীহঁতে কঠীয়া তুলি আছে। ৰাখীক কঠীয়া অকণমান তুলি দিবলৈ বহুত মন আছিলে, কিন্তু মোৰ ভৰিকেইটা ইমান বিষ হৈছে যে মই এইকেইদিনে খোজকাঢ়িবই নোৱাৰা হৈ গৈছোঁ। সৰুৰে পৰা বহুত কষ্ট কৰা হ'ল, সেইটো কাৰণে ভৰিবিলাক কমজুৰি, আৰু এতিয়া মানে কাম কৰিলে ভৰিকেইটা বিষায়। সেয়েহে খেতি বাতি আজৰি কৰি ডক্তৰ দেখুৱাবলৈ যাম বুলি ভাবিছোঁ। আৰু এতিয়া পথাৰৰ ৰখীয়া হৈ আছোঁ।